আপোনাৰো দিনৰ শান্তি আৰু নিশাৰ টোপনি নাইকিয়া হৈছে নি? ভয় লগা, বেয়া লগা বা দুখ লগা কথাবোৰ বাৰে বাৰে আপোনাৰ মনলৈ আহি আপোনাৰ জীৱনটো অশান্ত যদি কৰি তুলিছে, তেনেহ'লে এই ভিডিঅ'টো আপোনাৰ বাবে। আৰু মই নিশ্চিত ভিডিঅ'টো শেষলৈকে চোৱাৰ পিছত আপুনি নিজেই কাৰো সহায় নোলোৱাকৈ মনৰ সকলো ব্যাধি নাইকিয়া কৰিব পাৰিব। মনোবিজ্ঞান দৰ্শন আৰু ভগৱান শ্ৰীকৃষ্ণই শ্ৰীমদ ভাগৱত গীতাত আগবঢ়োৱা উপদেশৰ আধাৰত আমি আগবাঢ়ো আহক। মনোবিজ্ঞানৰ দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে যেতিয়া আমি কোনো এটা কথা ভালেই হওক বা বেয়াই হওক কনচিয়াছলি বাৰে বাৰে চিন্তা কৰি থাকোঁ, তেতিয়া সেই চিন্তাটোৱে আমাৰ ব্ৰেইনত নিউৰেল পাথৱে এটা শক্তিশালী ৰূপত গঢ়ি তোলে, যিয়ে আমি ভাবি থকাৰ ধৰণে কথাটোক আৰু খৰতকীয়াকৈ ৰিপিট কৰি থাকিবৰ কাৰণে আমাৰ মনটোক ৰিইনফৰ্চ কৰে। কাৰণ ব্ৰেইনটোৱে নাজানে কি কৰাটো আমাৰ স্বাস্থ্য বা জীৱনৰ কাৰণে ভাল বা বেয়া। বাৰে বাৰে কৰি থকা কামটো, সেয়া লাগিলে কিবা এটা চিন্তাই হওক বা অন্য কাম, তাকহে আমাৰ ব্ৰেইনটোৱে ইম্পৰ্টেণ্ট বুলি ৰিকগনাইজ আৰু একচেপ্ট কৰে। গতিকে যিমানেই আপুনি কিবা এটা ভাবিব, আপোনাৰ ব্ৰেইনটোৱে আপোনাৰ ভবাৰ প্ৰক্ৰিয়াটো অট'মেটেড কৰি দিব আৰু খৰতকীয়া কৰিব। ভয় লগা কথা এটা যদি আপুনি ২-৪ বাৰমান ভাবে, তেনেহ'লে সেই ভয় লগা কথাটোকে বাৰে বাৰে মনলৈ টেলিকাষ্ট কৰি থাকিব। বেয়া লগা বা দুখ লগা কথা এটাৰ ক্ষেত্ৰতো একেই হয়। নতুনকৈ প্ৰেমত পৰা মানুহ এজনৰ ক্ষেত্ৰত প্ৰেমিক বা প্ৰেমিকাৰ কথা সঘনে মনলৈ আহি থকাৰ মেইন ৰিজনটো এইটোৱেই। এতিয়া আমাৰ কথাটো হৈছে ব্ৰেইনটোৱে এনেদৰে কিয় কাম কৰে, মানে আমাৰ স্বাস্থ্য বা জীৱনৰ বাবে ক্ষতিকাৰক চিন্তা ভাৱনা আৰু কামবোৰক আমি ৰিপিটেডলি কৰিবৰ কাৰণে কিয় আমাৰ মনটোক এনকাৰেজ কৰে। সেই কথাটো ঊৰ্জাৰ বিজ্ঞানৰ দৃষ্টিৰে আৰু এখোজ দকৈ বিশ্লেষণ কৰি চাবলৈ আমি চেষ্টা কৰোঁ আহক। এটা সহজ উদাহৰণৰ আশ্ৰয় লৈছোঁ এই ক্ষেত্ৰত। ধৰক আপোনাৰ ঘৰত দুখন গাড়ী আছে, এখনত ফুল টেংকি তেল আছে আৰু আনখনৰ একেবাৰে তলি উদং হৈ আছে। গতিকে চলিব কোনখন? তেল থকাখন, হয়নে? গাড়ীখন অলপ হেভি, চকাবোৰ ডাঙৰ ডাঙৰ, তাতে চাউণ্ড পলিউশ্যনো কৰে। কিন্তু প্লাছ পইণ্টটো হৈছে আপুনি গাড়ীখন লৈ ডিপুত সোমোৱাৰ লগে লগে ফুল টেংকি তেল ভৰাই দিয়ে ফ্ৰীতে। যিখনৰ তেল নাই সেইখন চব ফালৰ পৰা ঠিক আছে যদিও আপুনি এতিয়া চলাব নোৱাৰে, যিহেতু ইন্ধনেই নাই। চ' যিকোনো এটা কামতে আপুনি তেল থকাখনকহে উধাই মুধাই দৌৰাব। কাম নথকা সময়টো টহল মাৰিবলৈ ওলাই গৈছে, যিহেতু ইন্ধন এভেইলেবল। কাৰ কি ক্ষতি হয় তাৰ কোনো কথা নাই। ৰাস্তাই হওক বা ঘৰৰ চোতালেই হওক, চকাই খানি খোজ দিব নোৱাৰা কৰি দিলেও আপোনাৰ সেইখন গাড়ীয়েই চলিব। এই গাড়ী দুখনৰ দৰেই আমাৰ মনত ২ প্ৰকাৰৰ চিন্তা থাকে। এক প্ৰকাৰৰ চিন্তা আৱেগৰ দ্বাৰা পৰিপুষ্ট হৈ থাকে, মানে ইম'চনেলি চাৰ্জ হৈ থাকে। আৰু দ্বিতীয় প্ৰকাৰৰ চিন্তাবোৰ সাধাৰণ, য'ত কোনো আৱেগৰ দখল নাথাকে, মানে ইম'চনেলি ফ্ৰী। এতিয়া আপুনিয়ে কওকচোন, মনৰ ভিতৰত থকা নিউৰেল পাথৱে বা ৰাস্তাবোৰত কোনবোৰ চিন্তা বেছিকৈ দৌৰিব? যিবোৰ আৱেগৰ দ্বাৰা চাৰ্জ হৈ আছে নে যিবোৰত চাৰ্জ 0? যিহেতু এই আৱেগবোৰেই মানুহৰ মনত ঊৰ্জাৰ কাম কৰে, গতিকে যিবোৰ চিন্তা আৱেগিক, মানে ভয় লগা, বেয়া লগা বা দুখ লগা, সেই চিন্তাবোৰে আমাৰ মনলৈ সঘনে অহা যোৱা কৰিব আমাৰ মনৰ অটোপাইলট মোডটোৰ বাবে। অটোপাইলট মানে হৈছে যাক চলাবৰ কাৰণে ড্ৰাইভাৰ নালাগে, ইন্ধন থাকিলেই হ'ল। ভগৱান শ্ৰীকৃষ্ণই শ্ৰীমদ ভাগৱত গীতাত কৈছে, চঞ্চলম হি মনঃ, মানে চঞ্চলতাই হৈছে আমাৰ মনৰ প্ৰধান চৰিত্ৰ। তেওঁ কৈছে যে যিদৰে নদী এখনৰ পানী সদায় গভীৰ খাললৈ বৈ যায়, একেদৰে এটা আনট্ৰেইন মনেও, মানে বিবেকৰ শিকলীয়া বান্ধ নোখোৱা এটা মনে বাৰে বাৰে গভীৰ আৱেগৰ খাদটোলৈকে বৈ যায়। আপুনি তাৰ পৰা যিমান আঁতৰাই আনিলেও মনটোৱে ঘূৰি পাকি আকৌ তালৈকে ঢাপলি মেলিব। সাধাৰণ মানুহ হিচাপে আমাৰ সুখবোৰ গভীৰ নহয়, দুখবোৰহে গভীৰ। গতিকে মনটোৱে সেই গভীৰতালৈকে বাৰে বাৰে গতি কৰে আৰু যোৱাৰ লগে লগে ৰিচাৰ্জ হৈও আহে। এনেধৰণৰ ৰিপিটেড চিন্তা বা কৰ্মৰ দ্বাৰাই আমাৰ মেণ্টেল কণ্ডিশ্যনিং, অৰ্থাৎ মনৰ সংস্কাৰ নিৰ্মাণ হয়। সংস্কাৰৰ প্ৰভাৱৰ কাৰণে এনেধৰণে চিন্তা কৰাটো আমাৰ বাবে অভ্যাসজনিত হৈ পৰে। মানে আমাৰ মনৰ আত্মসংস্কাৰে কিছুমান বিশেষ নিউৰেল পাথৱে বা পেটাৰ্ণ ডেভেলপ কৰি তেনেদৰে চিন্তা কৰাটো এটা হেবিট ৰূপে গঢ়ি তোলে আমাৰ মাজত। আৰু এবাৰ ই অভ্যাসজনিত হোৱাৰ লগে লগে মনটো নিজে নিজে তেনেধৰণৰ চিন্তাবোৰলৈকে গুচি যায়। শ্ৰীমদ ভাগৱত গীতাত ভগৱান শ্ৰীকৃষ্ণই কৈছে, ধ্যায়াত্তো বিছায়ন পামচাহ, অৰ্থাৎ যেতিয়া আপুনি কোনোবা এটা নিৰ্দিষ্ট কথা, ভাৱ বা বিষয়লৈ বাৰে বাৰে ধ্যান দিয়ে, তেতিয়াই তাত আসক্তি জন্মে, মানে এডিকশ্যন জাগে। যিমানেই ভাবিব সিমানেই এই চাইকেলটো আৰু শক্তিশালী হৈ যায়। তাৰোপৰি আমি যিবোৰ কথা সৰ্বাধিক চিন্তা কৰোঁ, তেনে কথা, চিন্তা আৰু কৰ্মই আমাৰ মনত সৃষ্টি কৰা কাহিনীটোত আমি মই বা মোৰ ভাৱটোক শক্তিশালীভাৱে প্ৰাণ দিওঁ। মানে আমাৰ ছেল্ফ ইমেজটো সেই কাহিনীটোত ঠন ধৰি যি উঠে আমি ভবাৰ দৰে শক্তিশালীভাৱে। গতিকে নিজক বিচাৰি আমাৰ মনটো সদায় সেই শক্তিশালী ছেল্ফ ইমেজটোৰ কাষলৈকে দৌৰি যায়, যিটো আমাৰ অহংকাৰত বন্দী হৈ থাকে। এতিয়া কথাটো হৈছে, এনেদৰে বাৰে বাৰে মনলৈ একেটা চিন্তা আহি থকাৰ চাইকেলটো আমি ব্ৰেক কেনেকৈ কৰিম, কেনেকৈ ভাঙিম? সমাধানটো লাগিব ন? শুনক ভালদৰে। প্ৰথম কথাটো হৈছে সজাগতা লাগিব। মানে চিন্তাবোৰ আহিছে যেতিয়া আহিবই,
গতিকে মনলৈ সেই চিন্তাবোৰ অহাৰ লগে লগে তাক ইম্পৰ্টেঞ্চ নিদিব যিহেতু আপুনি অলৰেডি বুজিলে চিন্তাবোৰ কিয় আহে আপুনি জাজমেণ্ট নকৰিলে সিহঁতে এনাৰ্জি ক'ৰ পৰা পাব তেল নভৰালে গাড়ীখন চলিব জানো যেতিয়া আপুনি কোনো ধৰণৰ জাজমেণ্ট প্ৰদান নকৰিব গুৰুত্ব নিদিব তেতিয়া সিহঁতে ৰিকুৱাৰ্ড ৰেছপন্স নাপাব আৰু সেই চাইকেলটো লাহে লাহে ইন্ধনৰ অভাৱত দুৰ্বল হৈ গৈ থাকিব আৰু এদিন তেনে চিন্তা অহাটো একেবাৰে ষ্টপ হৈ যাব এই সজাগতাটো হৈছে আপোনাৰ মেণ্টেল ৰিপ্ৰগ্ৰেমিঙৰ প্ৰথম ষ্টেপ ইয়াতেই বহু মাত্ৰাত চিন্তা অহাৰ স্পীডটো কমি যাব দ্বিতীয় কথাটো হৈছে যি হৈছে ভালৰ বাবে হৈছে আৰু যি হ'বলৈ গৈ আছে ভালৰ বাবে হ'ব এই বুলি চিন্তা কৰি লৈ নিজৰ কৰ্তব্য অনুসাৰে কৰিব লগাবোৰ কৰি যাওক ফললে কোনো আশা নকৰি এই বিশ্বাসটো আপুনি মনত জগাব পাৰিলে কি হ'ব এতিয়ালৈকে যিমানবোৰ ভয় শংকা দুখ দুচিন্তা আপোনাৰ মনত জমা হৈ আছে সেই সকলোবোৰৰ স্থান নোহোৱা হ'ব মানে এই বিশ্বাসটোৱে আপোনাৰ মনত ঝাৰু পোছা লগোৱাৰ কাম কৰিব যিমানেই আপুনি এই ভাৱটো মনত দৃঢ় কৰিব ৰিপিট কৰি সিমানেই আপোনাৰ মনৰ পৰা নিগেটিভ ভাৱনাবোৰ ড্ৰেইন আউট হৈ গৈ থাকিব বিশেষকৈ আশা নকৰাকৈ কাম কৰাৰ বৈৰাগ্য ভাৱটো আপুনি মনত জগাব পাৰিলে এনেধৰণৰ চিন্তাই আপোনাক চুবই নোৱাৰে তৃতীয়টো হৈছে ৰেগুলাৰ আপুনি আধা ঘণ্টা সময়ৰ কাৰণে এটলিষ্ট মেডিটেশ্যন কৰক আৰু আধা ঘণ্টা সময়ৰ কাৰণে আপুনি আপোনাৰ আৰাধ্যজনৰ মন্ত্ৰ জাপ কৰক মেডিটেশ্যন আৰু মন্ত্ৰ জাপে আমাৰ মনত উচ্চস্তৰীয় ঊৰ্জা নিৰ্মাণ কৰে মানে দৈবিক ঊৰ্জা নিৰ্মাণ কৰে ঊৰ্জা নিৰ্মাণ হোৱাৰ লগে লগে ঝাৰু পোছা লগোৱাৰ পিছতো যিকণ অৱশেষ আপোনাৰ মনত ৰৈ গৈছিল তাকো ই জ্বলাই ভস্মীভূত কৰে আৰু আপোনাৰ মনটোক হায়াৰ ডাইমেনশ্যনত থকা হায়াৰ এনাৰ্জিৰ সৈতে ৰিকানেক্ট কৰে তেতিয়া মনৰ ফোকাছ আৰু এটেনশ্যন দুয়োটাই হাই হয় ফলত ভয় দুখ বা দুচিন্তাৰ লগত জড়িত চিন্তাবোৰ একেবাৰে নাইকিয়া হৈ পৰে এটা কথাত বিশেষভাৱে আপুনি সজাগ হ'ব যেতিয়াই কিবা এটা বিষয়ৰ চিন্তা আহে বা আপুনি ইচ্ছাকৃতভাৱে চিন্তা কৰিব লগা হয় সদায় নিজৰ সেলফ ইমেজটো এটা বেটাৰ প্লেছত ৰাখি হায়াৰ এনাৰ্জিৰ সৈতে কানেক্ট কৰি শান্তি আৰু ক্লাৰিটি থকাকে পজিটিভ ৱেত চিন্তা কৰিবলৈ ট্ৰাই কৰিব ইণ্টেনশ্যনটো সদায় ঠিক ৰাখিব যিহেতু এনাৰ্জিয়ে আপোনাৰ ইণ্টেনশ্যনটোক ফ'ল' কৰে ভাল ভাবিলেহে ভাল কৰিব পাৰিব ভাল কৰিলেহে ভাল হ'ব আশা কৰোঁ আজিৰ এই ভিডিঅ'টোৱে আপোনাক চিন্তামুক্ত এটা জীৱন গঢ়াত গুৰুত্বপূৰ্ণভাৱে সহায় কৰিব পাৰিছে বিশেষভাৱে আমি ধন্যবাদ জনাইছোঁ জিমি পাটোৱাৰী বাইদেউলৈ তেওঁ এই ইছ্যুটোৰ কথা কমেণ্ট বক্সত লিখি জনোৱাৰ কাৰণে আজিৰ এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াবলৈ আমি সমৰ্থবান হ'লোঁ আপোনাৰো যদি কিবা ইছ্যু আছে তেনেহ'লে আমালৈ লিখি পঠাবলৈ নাপাহৰিব পাৰোঁ মানে আমি চেষ্টা কৰিম আপোনাক সহায় কৰিবলৈ ভিডিঅ'টো চাই কেনে পালে আপোনাৰ প্ৰতিক্ৰিয়া লাইক আৰু কমেণ্ট আকাৰে আমাক জনাব নতুনসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব এনেধৰণৰ ৰিজাল্ট অৰিয়েণ্টেড প্ৰেক্টিকেল টিপছবোৰৰ বিষয়ে জানিবৰ কাৰণে